চেনেল আইকে ইছমাইল খান। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ মেথমেটিক্সৰ অনুশীলনী R2ৰ যেকেইটা কুৱেশ্যন পাওঁ। আহা দেখো কিমানটা কুৱেশ্যন কৰিব পাৰোঁ। তোমালোকৰ যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহা এতিয়া আৰম্ভ কৰোঁ। R2 এক্সাৰচাইজ ডিভিজন R2 কুৱেশ্যন নম্বৰ 1টো ধৰোঁ। কুৱেশ্যন নম্বৰ 1 1 নম্বৰটো কৰোঁ। কি কৈছে? তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? এককৰ স্থান কৈছে নহয়। তোমালোকে কৰিবা যে এই শেষৰ সংখ্যাটো যেটা আছে সেইটো বৰ্গ কৰি দিবা। বৰ্গ কৰিলে এককৰ স্থান যেটো হ'ব সেইটোই আনসাৰ। এটা দেখা 2 7 2 শেষৰ সংখ্যাটো কিমান আছে? 2 আছে নহয়। 2টো বৰ্গ কৰি দিবা। সলিউশন নহয় 2টো বৰ্গ কৰি দিবা। 2 স্কয়াৰ কৰিলে কিমান হয়? 4। এককৰ স্থান কিমান হ'ব তেনেহ'লে? এতেকে এককৰ স্থান হ'ব কিমান? 4। এনেকৈ কৰিব লাগিব। আহা 2 নম্বৰটো কৰি চাওঁ। 2 নম্বৰটো কি আছে? 79 79 বৰ্গ কৰি দিবা। শেষৰ সংখ্যাটো বৰ্গ কৰি দিবা। এককৰ স্থান ক'লে সলিউশন 9 স্কয়াৰ কিমান? 9 স্কয়াৰ কৰিলে কিমান? 9 9 কিমান? 81 81 এককৰ স্থান কিমান আছে? 1 আছে নহয়। এককৰ স্থান কিমান হ'ব? 1। এতেকে এককৰ স্থান হ'ব কিমান? 1। 2 নম্বৰ 2 3 নম্বৰটো এতিয়া 3 নম্বৰটো কিমান আছে? 4 0 0 এইটো শেষৰ সংখ্যাটো বৰ্গ কৰি দিবা। কিমান হয়? 0 স্কয়াৰ কৰিলে কিমান হ'ব? 0। এককৰ স্থান কিমান হ'ব? 0। এতেকে এককৰ স্থান হ'ব কিমান? 0। এতিয়া 4 নম্বৰটো কৰি চাওঁ। 4 নম্বৰটো কিমান আছে? 4 নম্বৰটো হ'ল 2 6 3 7 2 6 3 7 আছে নহয়। শেষৰ সংখ্যাটো বৰ্গ কৰি দিবা। 7 স্কয়াৰ কিমান হয়? 49 7 * 7 কিমান? 49। এককৰ স্থান কিমান আছে? 9। তাহলে এককৰ স্থান হ'ব এককৰ স্থান হ'ব কিমান? 9। এনেকৈ কৰিব লাগিব। এতিয়া 2 নম্বৰটো কৰি চাওঁ। 2 কুৱেশ্যন নম্বৰ 2 কি কৈছে? তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? তোমালোকে মনত ৰাখিবা এটা কথা যে কোনো সংখ্যাৰ যদি শেষত 2 3 7 8 থাকে আৰু অকল 0 থাকে তেনেহ'লে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। আকৌ কৈ আছোঁ 2 3 7 8 0 যদি অকল 0 থাকিলে পূৰ্ণবৰ্গ নহয়। এতিয়া আহা কোনকেইটা পূৰ্ণবৰ্গ নহয় দেখি চাওঁ। 1 1 নম্বৰটো কৰি চাওঁ। 1 0 5 7 এই সংখ্যাটোৰ শেষৰ সংখ্যাটো কিমান আছে? 7 নহয়। 7 থাকিলে সংখ্যাটো কি হ'ব? এতে কি কৈছিলোঁ? পূৰ্ণবৰ্গ নহয়। 7 থাকিলে পূৰ্ণবৰ্গ নহয়। এতিয়া সংখ্যাটো 7 সংখ্যাটো 7 থকাৰ বাবে পূৰ্ণবৰ্গ নহয়। 7 থকাৰ বাবে পূৰ্ণবৰ্গ নহয়। 2ৰ 2 নম্বৰটো কৰি চাওঁ। কি আছে? 7 9 2 8 কি কৈছিলোঁ মই? 8 থকাৰ বাবে পূৰ্ণবৰ্গ নহ'ব। যেহেতু শেষৰ সংখ্যাটো 8 হয় সেইকাৰণে পূৰ্ণবৰ্গ নহ'ব। এতেকে 8 থকাৰ বাবে পূৰ্ণবৰ্গ নহ'ব। এতিয়া 4 নম্বৰটো কৰি চাওঁ। 3 নম্বৰটো কৰি চাওঁ। 3 নম্বৰ কি আছে? 2 2 2 এতেকে সলিউশন শেষৰ সংখ্যা এনেকৈ কৰিলে হ'ব। আগৰটো নিচিনা কৰিলে হ'ব। শেষৰ সংখ্যা 2 থকাৰ
বাবে পূৰ্ণবৰ্গ নহ'ব। এতিয়া 4 নম্বৰটো কৰি চাওঁ। 4 নম্বৰটো কি কৈছে? 6 4 0 আছে নহয়, সলিউশন অকল 0 থাকিলে পূৰ্ণবৰ্গ নহয়, যেহেতু অকল 0 আছে পূৰ্ণবৰ্গ নহ'ব। 0 থকাৰ বাবে পূৰ্ণবৰ্গ নহ'ব। এতিয়া আহা 3 নম্বৰটো কৰি চাওঁ। 3 নম্বৰটো কি কৈছে? কোৱেশ্চন নম্বৰ 3 নম্বৰটো কি কৈছে? তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব? বৰ্গ কৈছে নহয়, এইটো স্কয়াৰ কৰি দিবা। 1 নম্বৰটো কি আছে? 90 আছে নহয়, 90 টো স্কয়াৰ কৰি দিবা। সলিউশন 90 স্কয়াৰ কৰিলে কিমান হ'ব? 90 * 90 কিমান হ'ব? 361। কেনেকৈ কৰিবা মই এটাও কৰি দি আছোঁ, আৰু আনবিলাক তোমালোকে কৰিবা। 9 * 90 9 কিমান? 81 8 হাতত থাকিল 8 9 9 * 9 7 9 * 1 9 1 * 1 কিমান হয়? 1 7 15 16 6 হাতত থাকিল 1 1 1 2 361 হৈছে নহয়। এতিয়া 2 নম্বৰটো কৰি যাওঁ। এইবিলাক তোমালোকে পাৰিবা। 30 কিমান আছে? 37 সলিউশন 37 ইকুৱেল 37 * 37 কিমান হয়? 37 * 37 কিমান হয়? 1369। তোমালোকে কৰিবা, মই এতিয়া কৰিছোঁ। 3 নম্বৰটো কৰি চাওঁ। 3 নম্বৰটো কি আছে? 53 আছে নহয়, 53 টো স্কয়াৰ কৰি দিবা। 53 * 53 কিমান হ'ব? 2809। তোমালোকে কৰি চাবা, মই কৰিছোঁ। 4 নম্বৰটো কি আছে? 78 আছে নহয়, সলিউশন 78 স্কয়াৰ ইকুৱেল 78 * 78 ইকুৱেল কিমান হ'ব? 6084। এনেকৈ কৰিব লাগিব। মই এটা কৰি দি আছোঁ কেনেকৈ হ'ল। 78 কিমান হ'ব? 28 4 হাতত থাকিল 6 7 96 62 কিমান হ'ব? 4806 হৈছে নহয়। এনেকৈ কৰিব লাগিব। আহা এতিয়া কোৱেশ্চন নম্বৰ 4টো কৰি চাওঁ কেনেকুৱা আছে। কোৱেশ্চন নম্বৰ 4টো কৰি চাওঁ। কোৱেশ্চন নম্বৰ 4টো কি আছে? কোৱেশ্চন নম্বৰ 4 কি কৈছে? মৌলিক সংখ্যা উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। মৌলিক কৈছে নহয়, তোমালোকে মই কৰি দি আছোঁ কেনেকৈ কৰিব লাগিব। কোৱেশ্চন নম্বৰ 1টো কৰি চাওঁ। কি আছে? 1764 আছে নহয়, এইটো আহা সলিউশন কৰোঁ কেনেকুৱা হয়। এনেকৈ কৰিবা। 1764 আছে নহয়, দেখিবা শেষৰ সংখ্যাটো কি আছে? শেষৰ সংখ্যাটো কিমান দিয়ে? কটাকটি যাব, 2 দি যাব নহয়, সেই সৰুৰ পৰা যাবা, 2 দি যাব নহয়, 2 দি দিবা। 2 কিমান হয়? 2 দি 18 বাদ দিলে 18 * 2 16 হাতত থাকিল 1 18 * 2 16 হাতত থাকিল 2 * 2 4। এতিয়া আৰু আকৌ 2 দি যাব 2 4 দি যাব নহয়, 4 * 2 8 আকৌ 4 * 2 8 আকৌ 2 * 1 2।
এতিয়া কিমান দি যাব 3 দি যাব নহয় হাতত শেষৰ সংখ্যাটো 1 আছে কিমান দি যাব সৰুৰ পৰা যাব 3 দি মই কৰি চাও 3 দি কিমান হয় 3 দি 3 কে 3 1 দি যাব নহয় হাতত থাকিল 1 14 3 4 12 হাতত থাকিল 2 3 7 21 আহা এতিয়া আকৌ 3 দি যাব 3 দি 3 4 12 হাতত থাকিল 2 3 9 27 এতিয়া কিমান দি যাব 7 দি যাব নহয় 7 দি যাব 7 7 49 এতিয়া কি হ'ব এতেকে বর্গমূল কইছে নহয় এনেকৈ দিবা 1764 ইকুয়াল কিমান হয় স্কয়ার কৰি দিবা কিমান 2 স্কয়ার আছে নহয় 2 স্কয়ার ইনটু 3 দুইটা আছে নহয় 3 স্কয়ার ইনটু 7 কিমানটা আছে দুইটা 7 স্কয়ার কিমান হ'ব কিমান হয় স্কয়ার বর্গমূল কাটা গেলে কিমান হ'ব 2 2 কাটা যাব তাহলে অকল 2 3 7 কিমান হ'ব 2 into 3 into 2 6 কিমান হ'ব 42 42 এনেকৈ কৰিব লাগিব এতিয়া কোশ্চেন নাম্বাৰ 4 ৰ 2 কৰি চাও কেনেকুৱা কোশ্চেন নাম্বাৰ 2 কি আছে 9 2 1 6 সলিউশন এনেকৈ আগতে নিচিনাই 9 2 1 6 আছে নহয় এটো 2 দিয়ে যাব 2 কিমান হ'ব 4 হাতত থাকিল 1 12 6 into 2 12 এটা 0 যাব 8 into 2 16 এনেকৈ নহয় হয় আকৌ 2 দি যাব 2 into 2 4 2 into 3 6 2 into 0 0 2 into 4 8 2 into 1 2 2 into 1 2 হাতত থাকিল 1 0 2 5 into 2 10 22 4 22 4 আকৌ কিমান দে যাব 2 5 5 into 2 10 হাতত থাকিল 1 15 7 into 2 14 হাতত থাকিল 1 12 16 into 12 এনেকৈ নহয় আকৌ 2 দি যাব 2 2 into 2 4 হাতত থাকিল 1 17 8 into 2 16 হাতত থাকিল 1 16 1 16 8 into 2 16 আকৌ 2 দি যাব 2 into 2 2 into 1 2 4 into 2 8 4 into 2 8 আকৌ কিমান যাব 2 দি যাব নহয় যাব 2 7 into 2 14 2 into 2 4 আকৌ 2 দি যাব 2 6 into 2 12 নহয় 4 into 2 8 নহয় 3 into 2 6 হ'ব 3 into 2 6 2 হাত থাকিল 1 12 6 into 2 12 হাতে হাতে আকৌ 2 দি যাব 2 2 into 1 2 16 8 into 2 16 আকৌ 2 দি যাব 2 into 9 18 আকৌ 3 দি যাব 3 into 9 3 এতিয়া এতেকে কিমান আছে এতেকে কিমান আছে 9 2 1 6 কিমান হ'ব আহা কৰি চাও 2 into 2 2 কিমানটা আছে দুটা স্কয়ার 2 স্কয়ার 2 স্কয়ার 2 স্কয়ার এই মই নিচে নিচে কৰি আছো তোমালোকে নিচে নিচে কৰিবা আকৌ 2 স্কয়ার 3 স্কয়ার হয় না 2 স্কয়ার 2 স্কয়ার 2 স্কয়ার 2 স্কয়ার 2 স্কয়ার 3 স্কয়ার এতে বর্গমূল কাটা গেলে কেমন হবে 9 2 1 6 সরি কেমন হবে 2 2 2 into 2 into 2 into কিমান হ'ব 3 কিমান হয় এটাকে বর্গমূল 9 to 1 6 এর বর্গমূল হ'ব 96 তোমালোকে কৰি যাবা এনেকৈ কৰিব লাগিব আহা এতিয়া 3 নম্বৰটো কৰি চাও 2 3 বাৰ দেখিলে পাৰিবা
3 নম্বৰটো কৰি চাওঁ এতিয়া 3 নম্বৰটো কি আছে 7 7 4 4 এতিয়া 7 7 4 4 আছে নহয় সলিউশন 7 সরি সলিউশন 7 7 4 4 এইটো কিমান দে যাব কবাচোন 2 দি যাব 2 2 into 3 6 17 8 দে যাব 8 into 2 16 হাতত থাকিল 1 14 7 into 2 14 হাতত থাকিল হাতত নাই 2 into 2 4 2 দি যাব 1 18 9 দি যাব 9 into 2 18 3 দি যাব 3 into 2 16 sorry 3 into 2 6 হাতত থাকিল 1 12 6 দি যাব 6 into 2 12 এতিয়া 2 দি যাব নহয় যাব 2 2 into 9 18 হাতত থাকিল 1 13 6 into 2 12 হাতত থাকিল 1 16 8 into 2 8 16 এতিয়া 2 দি যাব নহয় যাব 4 into 2 8 হাতত থাকিল 1 16 8 into 2 8 into 2 16 4 into 2 8 2 into 2 4 4 into 2 8 2 into 2 4 এতিয়া 2 দি যাব 2 into 1 into 1 2 into 1 2 2 into 2 4 2 into 1 2 এতিয়া কিমান দে যাব 11 দে যাব নহয় যাব 11 11 into 11 121 এতিয়া আহা এদিকে 7 7 7 7 4 4 কিমান হয় 2 স্কয়ার 2 স্কয়ার 2 স্কয়ার 11 স্কয়ার এতিয়া বর্গমূল কত গেলে 2 2 2 11 কিমান হ'ব 88 এনেকৈ কৰিব লাগিব এতিয়া আহা এতিয়া 4 নম্বৰটো কৰি চাও 4 নম্বৰটো কি কৈছে 9801 solution 9801 এটু কিমান দেখা যাব এটু 1 আছে নহয় 3 দি যাব কেনেকৈ হয় মই কৰি আছো চাও 3 into 3 3 into 3 9 3 into 2 6 8 3 into 3 9 হবো 8 to 8 ডাঙৰ হলে তো নহব সৰু হ'ব লাগিব 3 into 2 6 তাহলে হয় হাতত থাকিল 2 0 20 6 into 3 80 হাতত থাকিল কিমান 2 21 7 into 3 21 আকৌ 3 দি যাব 3 into 1 3 2 আছে নহয় সরি এটা এতিয়া 1 0 2 3 3 নহব 3 10 के 30 হাতত থাকিল 2 হাতত থাকিল 2 কিমান হ'ব 18 দিয়ে যাব 18 into 6 66 এতিয়া হ'ব 9 into 3 দিলে 27 9 9 দিলে 27 এতিয়া 3 দি যাব 3 into 3 9 90 90 আছে নহয় 6 into 3 80 80 আছে নহয় 3 into 3 9 আকৌ 3 দিয়ে যাব নহয় যাব 3 into 1 3 2 into 3 6 3 into 1 3 এতিয়া 11 দিয়ে যাব নহয় আগতে নিচিনা 11 into 11 এতেকে 9801 কিমান আছে 3 স্কয়ার 11 স্কয়ার বর্গমূল কত গেলে 3 into
11 কিমান হ'ব 99